তো হেল্ল' এভৰিৱান আকৌ এদিন বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকে বিচাৰি থাকে ভিডিঅ'বিলাক কিন্তু মইহে কণ্টিনিউ কৰিব পৰা নাই কি ক'ব আগৰ ভিডিঅ'বিলাকত গমেই পাইছে গা ইমান ভাল নহয় আকৌ এটা আপডেট আছে আজি 4 দিন হ'ল 4 দিন আগত মানে কি মোৰ ৰাতি হঠাৎ মানে ডিউটিৰ পৰা আহি থাকোঁতে আৰু কঁকালটো খামুচি ধৰি বেক পেইন হয় এই পেইনটোৰ কাৰণে মই নাজানো এইটো গ'লব্লাডাৰ পেইন নহয় বাৰু বাট বেক পেইন হয় আপোনাৰ মানে এনেকুৱা কামুৰ দিয়ে পিৰিয়ডছত যে ক্ৰেম্পছবিলাক আহে তেনেকুৱা কামুৰ দিয়াৰ লগে লগে মই মানে কি লেট্ৰিন যাব লাগে পাতল পায়খানা হয় তাৰপিছত ডক্টৰক কণ্টেক্ট কৰিলোঁ ৰাতি মেডিচিন খাব দিলে আৰু মেডিচিনত নাই কমোৱা তাৰপিছত গোটেই ৰাতিটো কান্দিছোঁ আকৌ নেক্সট ডে ৰাতিপুৱা চাৰি এডমিট হ'ব দিলে আকৌ এডমিট হ'লোঁ পৰহি এডমিট হ'লোঁ ইনজেকশ্যন দিলে চেলাইন দিলে মোৰতো সেয়াই আৰু যোৱাকালি ইনজেকশ্যন মাৰিলোঁ কিন্তু এতিয়া যোৱাকালিৰ পৰা পেইনটো মই ইমান এটা ৰিলিফ পোৱা নাই খামুচি ধৰিয়ে থাকিব কঁকালটো বিষ তাৰপিছত চাৰি কিবা মেডিচিনো দিলে তো আজি আৰু মনৰ সন্তুষ্টিৰ কাৰণে আজি আৰু এনেকুৱা নহয় যে মই ডক্টৰৰ পৰা কমপ্লেইন বিচাৰৰ পৰা একো কমপ্লেইন পোৱা নাই বাট আজি মই ভাবিছোঁ এবাৰ নেমকেয়াৰ এবাৰ দেখাই আহোঁ মাহঁতৰ মনৰ সন্তুষ্টিৰ কাৰণে মানে মাহঁতে খুব কৈ আছে মানে কি হ'ল মোৰ আইৰণ ইনজেকশ্যনটো ল'লোঁ যে আইৰণ ইনজেকশ্যন লোৱাৰ ৰাতিৰ পৰা এনেকুৱা হৈছে মানে তো মাহঁতে এবাৰ মোক মানে কি কৈছে আৰু এজন ডক্টৰক ছাজেষ্ট কৰি লওঁচোন তো এতিয়া নেমকেয়াৰ যাওঁ তাত দিলীপ শৰ্মা ছাৰ বুলি আছে মই তেখেতৰ লগত আগতে চিনাকি নাই বা তেনেকৈ পোৱাও নাই কিন্তু মাহঁতে যিহেতু কৈছে সেইকাৰণে এবাৰ দেখাই দি আহোঁ পেহী অলৰেডি এপইণ্টমেণ্ট ৰাখি থৈছে এতিয়া বাজিছে অলমষ্ট 11টা বাজিল এতিয়া মোৰ 12টাৰ পৰা ডিউটিও আছে গাড়ীখনে লৈ যাম আহি আছে ভাইটিজন তাৰ কিবা জাম পাইছে বোলে ট্ৰেফিক জাম আছে সেইকাৰণে অকণমান দেৰি হৈছে এতিয়া মই আকৌ 11টাত যাই ইয়াৰ চাৰ্ভেৰ পৰা 12টাত ৰিটাৰ্ণ ডিউটি পাব লাগিব দেৰি হৈছে যথেষ্ট উপায় নাই এইখিনি অকণমান সময় আছে মই ওলাই মেলি ৰেডি হৈ আছোঁ ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ কাৰণ নহ'লে ভিডিঅ'বিলাক দিয়াই নহয় এনেকৈ ৰখি যায় আৰু এতিয়া মানে মোৰ তাত এনেকুৱা ভিডিঅ' নাই শ্বুট কৰি থৈ দিয়াও নাই যিখিনি আছিলে সেইখিনি মই অলৰেডি দি দিলোঁ বাৰু এতিয়া গৈ কি হয় মই সেইখিনি সকলো আপডেট আপোনালোকক জনাই থাকিম এই চট পূজা ন সেইকাৰণে ঠিক আছে আৰু হস্পিটেলৰ পৰা আহি বাহিৰে ডিউটিও কৰিলোঁ টাইম একেবাৰে নহ'ল নাই মই ইয়াত গৈছোঁ টাইম একেবাৰে হোৱা নাই গৈ কিনে বাকীখিনি কৈ আছোঁ আপোনালোকক আৰু এতিয়া কিবা এটা খাই লওঁ বোলো ৰাতিপুৱাটো তেনেকৈ খোৱা দুপৰীয়া বাৰু ভাত খালোঁ ধুনীয়াকৈ গোটেই আপোনালোকক কৈ আছোঁ দুপৰীয়া খানাটো বহুত বেছি ভালেই হ'ল আৰু ডক্টৰে কি ক'লে সেইবিলাকো কৈ আছোঁ আৰু এতিয়া ভাৱনাতে সোমাইছোঁ যিখন চাৰ্ভেত আছে ইয়াতে কিবা এটা খাই লওঁ আপোনাক লগ পাই আছোঁ ভাইটিও আহি আছে ৰেখেত আৰু মই আহিছোঁ এতিয়া গাড়ীটো থৈ আহিছে মই চাবিপাত মইতো বাহিৰে সোমালোঁ লেবত তাৰপিছত তাৰ হাতত চাবিপাত দি পঠাইছোঁ সি আকৌ ধুনীয়াকৈ ৰুমত যায় চাবি গাড়ীখন থৈ আহিছে নহ'লে মোৰ দেৰি হৈ যায় কোনোবা আহি পালাকৈ বোলে মা পাপা আহি গ'ল পাপাই এইপিনে চাই আছে টিভি আৰু মায়ে বনাই আছে ভাত মই ভালকৈ দেখাবই পৰা নাই এইবিলাক আনিছে মই নিজে গা ধোৱা নাই কাম কৰি আছোঁ এয়া শিঙি মাছ উৰহি ভাজিব তৰকাৰী তাতে কাটি থৈ দিছোঁ কটো আৰু ইয়াতে নৰসিংহ পাত আছে আৰু কিবা আনিছে ৰ'ব সেইটো ভেদাইলতা আছে ইয়াতে গণ কচু বুলি কয় আমাৰ গনচনা বুলি কওঁ নলবাৰীত সেই দি মানে শিঙি মাছৰ বনাব আমাৰ এই ইয়াতে যে নৰসিংহৰ গছ আৰু আনিব গৈছে আৰু মায়ে এইবিলাক কিবা কিবি আনিছে আৰু মই এতিয়াহে গা পা ধুই আহিলোঁ এতিয়া চাকি দিব বাকী আছে সেইপিনে ইয়াত পিঁয়াজ কাটি কান্দি আছে মাক হেল্প কৰি দি আছে আৰু পুটুককৈ চাকিটো দি লওঁ দি দেখাই আছোঁ মোক কেনে ক'লা লগা হৈছে থ্ৰেডিং কৰিব লগা হৈছে নেকি এয়া কি উৰহি ভাজি নেকি হা কি কৰিবা কৈছা মই অকণমান তৰকাৰীত ৰঙালাও কাটি দিওঁ দিয়া অ' মা মাংসটো ময়ে বনাম দে তই মাছটো বহা হৈয়ে যাব
পায়স বনাম ভাবিছিলোঁ পায়সটো খাই লওক মাহঁতে মানে যাব আজি কৰি মা আৰু পাপা হা হ'ব দে আৰু এটা কথা ক'বই পাৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'খিনি চাই আছিলে মেডিকেল তাৰপিছত ঘপককৈ জাপ মাৰিছোঁ ইয়ালৈকে আমাৰ তাতে কি হ'ল সেইদিনা গ'লোঁ সেইটো ছাৰৰ তাত একেই আছে একেই কৈছে একেখিনিকে কৈছে একেখিনিকে মেডিচিন দিছে তো সেইকাৰণে এতিয়ালৈকে ডিচাইড হোৱা নাই ক'ত কৰোঁ সম্ভৱ ইয়াতে হ'ব চেণ্ট্ৰেলতে হ'ব এতিয়ালৈকে আৰু ডেটটো এতিয়ালৈকে আমি 21 নৱেম্বৰ বুলি ভাবি থৈছোঁ নাজানো কি হয় কাৰণ জন্ম মৃত্যু বিবাহ এইবিলাকো কোনেও ক'ব নোৱাৰে গতিকে ভগৱানৰ ওপৰত এৰি দিছোঁ যেতিয়া হয় আৰু ভালে ভালে হ'লেই হ'ল হ'ব এতিয়া মানে মোৰ থপৰা দেখিছেনে নাই মুখৰ অৱস্থা তাতে গাটো ধুই আহিছোঁ দেৰি হৈছে আজি তাতে মাক অলপ হেল্প কৰি দিওঁ যোৱাকে হেল্প কৰি দিলে মই অলপ হেল্প কৰি দিলোঁ এতিয়া অকণমান ৰঙালাও কাটি দিওঁ চব এইটো বনাম মই এতিয়া হা ৰেকখনত চা এই ভাজি হ'ল তৰকাৰী হ'ল আৰু ভাবিছোঁ মাংসটো ময়ে বনাই দিওঁ মা ইমানখিনি কৰিলে যিহেতু বাকীখিনি ভাবিছোঁ অকল মাংসটো আছে গতিকে বনাই দিওঁ আৰু কেৰাহীটো মই পুনৰবাৰ কৈছোঁ কেৰাহীটোৰ কথা প্লিজ কমেণ্ট নকৰিব আৰু এয়া তেল দি এনেকৈ আৰু এইখিনিৰ কি ৰেচিপি দেখাই থাকিম জাষ্ট মই বনোৱাটোহে দেখাইছোঁ মই চিম্পলকৈ মছলা পাতি কম দিয়ে বনাইছোঁ জিৰা ফুটাই দিছোঁ আৰু লোকেল মুৰ্গী যিহেতু আছিলে গতিকে ঘৰুৱাভাৱে যিখিনি মছলা সেইখিনি আৰু দিবলৈ সেয়া কৰিছোঁ যিহেতু মছলা একদমেই কম খোৱা হৈছে আৰু ময়ো তেনেকৈ এইকেইদিন মাংস খোৱা নাই কিন্তু আজি অকণমান খাম বুলি ভাবিছোঁ চাই লওঁ পিছলৈকে কি হয় বাৰু শাকটো মানে বনোৱা কথা নাছিলে চব মা গ'লে মোক কালি ৰাতিপুৱা খাব দিছিলে কিন্তু ময়ে ক'লোঁ এইবিলাক বনাই থাকিম মা থাকোঁতে মা বাচি মেলি দিছে তাৰপিছত ঘৰুৱা শাক যে মই বহাই দিয়াৰ লগে লগে কমি গৈছে আধা মাহ বহাই দিলেই মই আকৌ কাটি আছোঁ বহাই আছোঁ ইমান ধুনীয়া শাককেইডাল ইয়াতে আৰু কিবা বহাই দিলেও সেই মজিয়ে নাযায় ন সেই শাককেইডাল দালি বুলি সিহঁতে নাখায় সেইকাৰণে দালিটো আমি স্কিপ কৰিছোঁ আজি জ্বালা জ্বালা বনাই এ তুমি নৰসিংহ খাই আছা তাৰ লগত মাংস খাই আছা এখানকে নাখাই গিয়া এনেকৈ আকৌ গম নাপাবা মই মানে এতিয়া মাছেৰে লৈছোঁ লোকেল যদিও মাংসটো মই খোৱা নাই মাছৰ জোল শাক উৰহি ভাজি আৰু তৰকাৰী সেনেকৈ খাওঁ আৰু ভাত পানী খোৱা ৰেডি চব চাফ চিকুণ হৈ গ'ল মা চব ধুলে চব প্ৰেছ কৰি আছে এতিয়া এইপিনে ভাইটি আৰু এখেত শুইছে ঠাণ্ডা ঠাণ্ডা হৈছে খিৰিকি চিৰিকি মাৰি দিয়াই মোৰ মাহঁত যাবগৈ এতিয়া বাজিল 3টা মাহঁতে লাহে লাহে ওলাই ভাতৰ জল দি আহিছি ভাতকেইটা বনাইছি খাইছি আৰু যায়ে অলপ টাইমৰ কাৰণে আহে বেয়া লাগে বেগখান ডাইনিঙত আছে যা ডাইনিঙৰ চেয়াৰত কি আহিছে ভাই দুটা আহিছে ভাত বনালাক খালাক গ'ল অলপ টাইমৰ কাৰণে এনেকৈ অলপ টাইমৰ কাৰণে আহিলে বেয়াহে লাগে গ'ল ৰিক্সা পাব বাছত গ'লে ভাল এইখিনি ক'ব পাৰিলোঁ অকণমান টাইমৰ কাৰণে আহে একদম বেয়া লগাই থৈ যায় মা আহিব বাৰু এতিয়াতো মা আহিবই লাগিব কিন্তু মোৰ মানে ডেটৰ 2 দিন আগতহে আহিব কাৰণ পিছলৈকে থাকিব লাগিব যিহেতু মাও ঘৰখন এৰিব নোৱাৰে পাপা আছে আইতা আছে দিগদাৰ হৈ যায় আৰু বেয়াহে লাগিলে আহিছে মানে মই কি কৈ আছোঁ আহিছে মা অকণো ৰেষ্ট কৰা নাই পুৰা বনাব সোমাইছে মই ব্লগ ষ্টাৰ্ট কৰিবই নাপালোঁ গমেই পাইছে চাগে আধাতে মই ব্লগিং মানে কি ষ্টাৰ্ট কৰি দিছোঁ কৰিম বুলি ভাবি আহিছে ডাইৰেক্ট পাকঘৰত সোমাইছে নিজে এইবিলাক বনালে মিলিলে খালে বাচন চাচন ধুই ঘৰ চৰ সাৰি গোটেই চাফ চিকুণ কৰি আকৌ গুচি গ'ল 1 মিনিটো জিৰোৱা নাই সেয়া ধুনু লাঞ্চ টাইমত আহিছিলে সিও যাবৰ হ'ব এতিয়া আমি অকণমান শুই দিওঁ 3টা বাজিলে 5টা মানলৈকে অকণমান ৰেষ্ট পাম তাৰপিছত লগ পাই আছোঁ পিছপিনে আঁঠুৱা দেখিছে কি ক'ম আৰু যি মহে কামুৰিলে দুইটাকে
তেওঁ মানে মাজতে আঠুৱা টানি দিলে আৰু ময়ো উঠি মুখ হাত ধুলো কি ব্লাৰ ব্লাৰ আহি আছে কিয় বা ৰাতি এনেকুৱা হয় কিবা হেৰি আহে তো এতিয়া খাব মন গৈছে পায়স অথনি যে বনাম বুলি কৈছিলোঁ তো পায়সটো বনোৱা নহ'ল এতিয়া আমি দুটা আছোঁ তো ভাবিছোঁ অকণমান পায়স বনাই লওঁ সেইকাৰণে না মানে লাষ্ট ৰবিবাৰে আৰু লাষ্ট চানডে লগৰ এজনী আহিছিল হিমাশ্ৰী বুলি স্কুলীয়াৰ মানে কি স্কুলৰে হয় স্কুলীয়া লগৰীয়া হয় তাই আহিছিলে মই ভিডিঅ' বনোৱা নহ'ল তাই পায়সৰ ঢেৰ যোগাৰ আনিছিলে কিন্তু তাই আহিলে আৰু মোৰ তাত অলৰেডি যোগাৰ আছিলে গতিকে মই আগৰখিনিৰে বনাই দিলোঁ আৰু তাই অনা যোগাৰখিনি গোটেইখিনি ৰৈ গৈছে গতিকে আজি টাইম আছে যিহেতু আৰুতো বনাই খোৱা নহয় ৰাতি 9টাৰ পিছতে আহোঁ গতিকে আজি যিহেতু টাইম আছে গতিকে ভাবিছোঁ বনাই খোৱা এও আছে এওঁৰ আজি শ্বুটিং আছিলে যোৰহাট যোৱা কথা পিছত কেনেবাকৈ কেঞ্চেল হ'ল গতিকে ভাগ্যক্ৰমে তেওঁ পালে আৰু মই যে পলিথিনবিলাক এনেকৈ জমা কৰি থৈ দিওঁ খালী পলিথিনবিলাক লাগে নহয় ডাষ্টবিন পেলাব তাৰপিছত এটা এটাকৈ ওলাই কৰোঁ আজি শ্বৰ্টকাট কৰিছোঁ মই ভাবিছোঁ আগে চাউলটো অকণমান সিজাই লওঁ কুকাৰটোতে এইবিলাক দিনৰ কিবা কিবি আছে আঞ্জা ভাত ৰাতি আজি ভাত নাই আঞ্জা আছে দিনৰ এইবিলাক তো এইটো চাউলটো আগে সিজাই লওঁ সিজোৱা হোৱাৰ পিছত মানে গাখীৰত দিলে অকণমান জল্দি হয় নহ'লে বহুত টাইম লাগে ইমান টাইম নাই আৰু ভোক লাগিছে গাখীৰ ল'বয়ে গাখীৰটো পাতি তেজপাত আৰু এইটো অকণমান ক্ৰাছ কৰি দিম হা না 340 নেকি নহয় হেৰিটো 40 rupees মছলা আছিল বেছি গৰম হৈ থাকোঁতে গাখীৰখিনি ঢালি দিলোঁ যে এইখিনি জ্বলিয়ে গ'ল চাউলটো এনেকৈ 50% বইল হোৱাৰ পিছত মই দি দিছোঁ মই পায়সৰ ৰেচিপি ইমান ধুনীয়াকৈ নাজানো যে মোৰ পায়স ইমান ভাল নহয় এইটো মই শ্বৰ্টকাট খাই আছোঁ মই জানো বহুত ধুনীয়াকৈ মানুহে পায়স বনায় গতিকে আপোনালোকে আপোনালোকৰ হিচাপত দিব মই ড্ৰাই ফ্ৰুটছখিনি শেষত ঘিৰ লগত দি দিম বাৰু কিন্তু এতিয়া যিহেতু মই ঘি বেছি খাব নোৱাৰোঁ সেইকাৰণে অকণমান দি দিম ফ্ৰাই কৰি নিদিওঁ আৰু চেনিটো মই একেবাৰে শেষত দিওঁতে সিজি উঠে নহ'লে মা কয় মানে চেনিটো আগত দিলে বোলে সিজাত প্ৰব্লেম হয় এতিয়া দিব পাৰিম লাহেকৈ আৰু চেনি নিদিওঁ বুলি ভাবিছোঁ আজি এখেত মানে সঁচাকৈ মানে কি চেনি কিয় বা চেনি পৰা ইমান দূৰলৈকে চেনি নাখায় এতিয়া মোক ক'লে গুড় দিব মই আগতে মাহঁতে বনাইছিলে গুড় দি মই তেনেকৈ বনাই পোৱা নাই কিন্তু আজি বনাম ভাবিছোঁ গুড় বেছিয়ে হ'ল নে কি হ'ল মই নাজানো মিঠা হ'লেও হ'ব আৰু গুড়খিনি দিলোঁ ইয়াতে আছে এলমণ্ড কিচমিচ আৰু এয়া কাজু এইপিনে ৰাইজ কথা পাতি আছে গতিকে বেকগ্ৰাউণ্ডবিলাক আপোনালোকে বেকগ্ৰাউণ্ডত যি নইজ হৈ আছে ইগনোৰ মাৰিব তুমি সেইটো ৰুমত যোৱা সেইটো অলপ শেষত দি দিম এতিয়া নহয় কালাৰটো চেঞ্জ হৈ গ'ল কিন্তু গুড় দিলে যিটো গোন্ধ আহে ন বিৰাট ধুনীয়া হয় গুড় দিয়া পায়সৰ বহুত দিন আগতে খাইছিলোঁ মা বনাই দিছিলে আৰু এয়া কালাৰটো চাওক ইমান ধুনীয়া হৈছে হা আজি আজি অফ নাছিল তাই য'ত লগাবই সদায় তাই সদায় য'ত লগাব কৈছা দেহা খাহি পায়স খালোঁ কিন্তু এতিয়া আকৌ ক্ৰেভিংছ আহিছে ঝালমুড়ি খাবৰ আজি ধনিয়া নাই দুপৰীয়াতে শেষ হৈ গ'ল ধনিয়া দিলে আৰু বিলাহী তিয়হ এইবিলাক দিব পাৰি কিন্তু মোৰ যে এনে এইবিলাক খোৱা ভাল নহয় গতিকে এইবিলাক দিয়া নাই বাৰু অকল এয়া চাল এটা আনিছিলে মানে এখেতে আনিছিল মুড়ি মাহ আনিছিলে আৰু জলকীয়া পিঁয়াজ কাটি লৈছোঁ জলকীয়াওতো বেছি দিব নোৱাৰোঁ অকণ অকণ আৰু এইটো কিন্তু মিঠা চানাহে হয় খাট্টা মিঠা যে খাট্টা মিঠা চানাটো হয় ঝাল নহয় কিন্তু দেই মোক গৰু মাতিছা
কি তুমি যোৱা পইচাটো দিলো আৰু এয়া লাষ্ট লৈছো এপল এটা এইটো কাটি নাথাকো এনেকে খাম একদম জাম্প মাৰি আছো ভিডিও বিলাক যোৱাকালিৰ পৰা আজিলৈকে জাম্প মাৰিছো যোৱাকালি কি দেখাইছিলো মই হেও পাহৰি থাকিলো যোৱাকালি কি আছিল অপু ও মাহত আহা ভিডিও সেয়া আছিলে ৰাতি ভাত পানী খাই ৰাতিপুৱাটো আজি সানডে আছিলে তো তাৰ পিছত ডিউটি গুচি গলো টাইমো নহল আৰু এই ডিউটিৰ পৰা আহিলো আহি এতিয়া দাদা ওচৰৰে দাদাই ঘৰত মাতিছে নিমন্ত্ৰণ দাদাহঁতৰ তাত যাম তাৰ পৰা আকৌ ৰাতি বা ঘৰত ভাত খাব মাতিছে দাদাহঁতৰ ভাতে খাব মাতিছিলে কিন্তু বাহঁতৰ তাত আগতে ৰাখি ললো বাহঁতৰটো এইটো আমাৰ কাষৰ ঘৰটোৱে একেলগে মানে থাকো দাদাহঁতৰ তাত বাৰু গাড়ীত যাব লাগিব উপায় নাই আৰু লাহে লাহে যাই থাকো আৰু আজি আৰু লাষ্ট নিমন্ত্ৰণ মানে কি সেয়া কৰিছোঁ আজিৰ পৰা আৰু এনেকৈ ক'তো নাযাওঁ আৰু বাইক মই মানে একদম ষ্টাৰ্টিঙৰ পৰা বাইকত পূৰা উঠা হ'ল এতিয়ালৈকে কিন্তু বাইক এভইড কৰিব লাগে মই জানো বাইকত উঠিব নালাগে আজি ভগৱানক চিন্তি মানে কি আৰু ওলাইছোঁ ইমান দিন ভালে ভালে গ'ল যিহেতু এতিয়াও ভালে ভালে যাব আৰু এতিয়া গৈ লওঁ এতিয়া ভাত খাব পাৰিলেহে বাৰু আমাৰ দুয়োকে কমাই দিব কেৱল বিবেকে কমাই নাখায়তো আমাৰ সেই ভোক নাই বা আৰু আপুনি আৰু কিবা কিবি বনাই আছে নেকি কিয় ইমান বনাইছে মই কাটি দিওঁ দক ভাতবিলাক মোৰ তাত দমাইছা পাৰিম নেমু ওলাই দি আছে আছে ৰ'বা আৰু লাহে লাহে খাই থাকো মাছ খাই আৰু মাংস লাৰিব পৰা নাই গাইজ ভাত লাৰিবই পৰা নাই আৰু ক'ত ভোক লাগিব ভাতটো বেছি হ'ল তেখেতৰো সেনেকুৱা এই কি খাই লৈ তাৰ খোৱা হ'ল বাৰু ৰাতি 12টা বাজিল আৰু 12টা বজাত আমি ৰাতি ৰাস্তাত টিভি ওলাই ঘূৰি আছোঁ জানো ৰাতি 12টা বজাত মই ওলাব নালাগে কিন্তু ওচৰতে আৰু মোৰ সেইটো ৰুম এতিয়া বাৰ ৰুম হাতত চুইটো অফ হৈ আছে কি অফ কৰি থৈছা কি ৰাতি 12টা বাজিছে এতিয়া আৰু 12টা বজাত আমি ভাত খাই উভতি আছোঁ হাতত চুইটুৰি আছে বাৰু ভগৱানৰ নাম লৈছোঁ এনেকৈ ওলোৱা ৰাতি মই ঠিক নহয় মানে ওচৰতে যিহেতু সেইকাৰণে বেলেগ কথা ইয়াতে পোহৰ আছে ৰাস্তাত মানুহ চানুহ আছে সেইটো ৰুম আৰু এইটো ৰুম এতিয়া ভাত পানী খোৱা হ'ল পেট পূৰা ফুল হৈ আছে এতিয়া আৰু জোচ নাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আগতেও কৈ লৈছোঁ যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈ দিছে তেতিয়াহ'লে থেংক ইউ ছ' মাছ আজিলৈকে আহিছোঁ আৰু লগ পাম অতি সোনকালে কেতিয়া লগ পাওঁ নাজানো যদি ভালে ৰাখে ভগৱানে ভালে থাকক অতি সোনকালে লগ পাম এইটো নতুন ভিডিঅ'ৰ সৈতে শুভৰাত্ৰি